চাইকেল চলাই চলাই মই গৈ আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে এনেকুৱা এখন ঠাই যিখন ঠাই হৈছে আমাৰ তিনিখন জিলাৰ সংগমস্থলত থকা এখন ঠাই অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে অসমৰ বিভিন্ন ঠাইত যি সত্ৰ প্ৰতিষ্ঠা কৰিছিল তাৰ ভিতৰত আমাৰ কামৰূপ জিলাৰ শেষ প্ৰান্তত থকা এটি অন্যতম সত্ৰ হৈছে মালঞ্চা সত্ৰ। আৰু আজি মই গাইজ আপোনালোকক প্ৰথমবাৰৰ কাৰণে দেখুৱাবৰ কাৰণে লৈ গৈ আছোঁ মালঞ্চা সত্ৰ। তো নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এয়া মই গৈ আছোঁ চাইকেল চলাই চলাই। তো যোৱাৰ সময়ত এয়া মোৰ সন্মুখত স্পীড ব্ৰেকাৰ নামে পৰিচিত আমাৰ যি গাঁৱলীয়া ঠাইত গৰু ৰাস্তাত শুই থকাটো সিহঁতৰ পৈতৃক সম্পত্তিৰ নিচিনা, তেওঁলোকে ৰাস্তাতে শুই থাকিব। সেইকাৰণে নিশ্চয় এনেকুৱা এক্সিডেণ্ট বেছি হয় য'ত গৰু মৃত্যুবৰণ কৰিবলগীয়া হয়। মালিকবোৰে গৰুবিলাক ঘৰৰ ভিতৰত বা তেনেকুৱা স্থানত ৰাখিলে নিশ্চয় ভাল হ'লেহেঁতেন, কিয়নো এনেকৈ ৰাস্তাত থাকিলে বহুত এক্সিডেণ্ট হয়। তো কি আৰু ক'ম, গৈ থাকোঁ আগলৈ। এইখন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামাংকিত কৰা এখন শিক্ষানুষ্ঠান শংকৰদেৱ হাইস্কুল। তো এইখন হৈছে শংকৰদেৱ হাইস্কুল। আগলৈ আৰু মজাদাৰ ভিউ আছে, তো লেটছ গ'। তো গাইজ মালঞ্চা সত্ৰ হৈছে আমাৰ নগৰপাৰা মেইন ৰোডৰ পৰা প্ৰায় 1 কিলোমিটাৰমান ভিতৰত সোমাই গ'লেই আমাৰ মালঞ্চা সত্ৰ পায়। তো সন্মুখতে তিনিআলিটো আপোনালোকে দেখা পাইছে। তো এইটো তিনিআলিৰে আমি সোমাই গ'লে মালঞ্চা সত্ৰ চাব পাম। একদম গাইজ বহুত ভাল ঠাই, যিটো ঠাইৰ ভিউ আপোনালোকে আৰু যিটো পৰিৱেশ আপোনালোকে মোহিত কৰি পেলাব আপোনালোক সকলোকে। তো গাইজ এই বাঁহৰ তলেৰে এতিয়া গৈ আছোঁ তালৈ। তো গাইজ জলজলি নদীৰ পাৰতে অৱস্থিত আমাৰ মালঞ্চা সত্ৰ। তো গাইজ আশা কৰোঁ যে মালঞ্চা সত্ৰ কি কাৰণে নদীৰ পাৰত অৱস্থিত, যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই যে নাওৰে তেওঁ যাত্ৰা কৰিছিল আৰু নাওৰে যাত্ৰা কৰাৰ সময়ত নৈৰ দাঁতিকাষৰীয়া ঠাইত তেওঁ সত্ৰ প্ৰতিষ্ঠা কৰিছিল। যেনেদৰে মালঞ্চা সত্ৰ, মালিবাৰী সত্ৰ, তাৰপিছত চমৰীয়া সত্ৰৰ লগতে বৰপেটাৰ সত্ৰসমূহে নৈৰ দাঁতি কাষতে স্থাপিত কৰা হৈছিল। তো মহাপুৰুষ গুৰু দুজনাই যি নৱবৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা কৰাৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি পৰিছিল, তাৰ ভিতৰত তেওঁৰ শিষ্য মাধৱদেৱ অন্যতম আছিল। তো গাইজ চাৰিওকাষৰ একদম জলৰ মাজৰ যিটো ভিউ আপোনালোকে কেনে পাইছে প্লিজ কমেণ্ট কৰি জনাবচোন। তো আগলৈ আৰু গৈ থাকোঁ, তো লেটছ গ'।
তো গাইজ ফাইনেলি সপোনৰ এইখন স্থান আহি পাই গ'লোঁ। তো চেণ্ডেলযোৰ ইয়াতে খুলি গ'লোঁ। তো যোৱাটো বাধ্যতামূলক, কিয়নো মোৰ কাৰণে বাধ্যতামূলক বুলি ভাবিছোঁ। তো এনেকুৱা এখন পুণ্য ধামত যে আহিব পাইছোঁ, তো এইখিনি সন্মান প্ৰদৰ্শন কৰাটো আমাৰ কাৰণে নিতৌ গ্ৰহণযোগ্য। কিয়নো আমি ইয়াত চেণ্ডেল পিন্ধি আহিলে নিশ্চয় ভাল নালাগে, কিয়নো মনটো পবিত্ৰ নালাগিব। সেইকাৰণে বাহিৰতে চেণ্ডেল খুলি ভিতৰলৈ আহিলোঁ। তো গাইজ চাওক, একদম ভিউটো মজা, কিন্তু ইয়াত গছ গছনিৰে বহুত মাটি আছিল, কিন্তু লাহে লাহে মাটি বেদখলৰ কবলত। নাজানো কি কাৰণত ৰাজহুৱা স্থানবোৰ মানুহে বেদখল কৰি ভাল পায়, সেইটো তেওঁলোকেই গম পাব যোনে বেদখল কৰে। তো গাইজ যিটো সময়ত এয়া মহাপুৰুষ গুৰু দুজনাৰ যি স্থানসমূহ আছিল, যিসমূহ সত্ৰ আছিল, লাহে লাহে প্ৰাচীৰ গৰহাত পৰিবলৈ ধৰিছে, কিয়নো এইসমূহ সিমান এটা উন্নত হোৱা নাই। যেনেদৰে আমি বা আপোনাৰ ঘৰটো ভালদৰে নিৰ্মাণ কৰি ভালদৰে যতন কৰি ৰাখোঁ, কিন্তু তেনেকুৱা সময়ত এনেকুৱা স্থানসমূহ এলাগী হৈ পৰি থাকে। কি কাৰণত পৰি থাকে বুজাই ক'ব নোৱাৰিম আপোনালোক সকলোকে, কিয়নো এইবোৰ হৈছে এটি আমাৰ অসমীয়া জাতিৰ কাৰণে এটি প্ৰাণৰ অসমীয়া জাতিৰ পৰিচয়। এইসমূহ যদি আমি ৰক্ষণাবেক্ষণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিহৰ কাৰণে আমি অসমীয়া জাতি হৈ থাকিম। তো গাইজ এয়া আগলৈ গৈ আছোঁ। তো আগত যে এটা আপোনালোকক দেখুৱাই আছোঁ, তো আৰু অলপ আগত আছে এয়া, তাত যে এটা স্তম্ভৰ নিচিনা আছে। যেতিয়া গুৰু মাধৱদেৱ ইয়ালৈ আহিছিল, তেতিয়াই তেওঁ ইয়াত সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তো পুৰণি সত্ৰটো ইয়াতে আছিল। বৰ্তমান সময়ত যে চাইছে বিল্ডিংটো বৰ্তমান নৱনিৰ্মিত। তো এই তালগছ তো তালগছটো মাধৱদেৱ অহাৰ সময়ৰে এইসমূহ গছ, কিন্তু চাওক কিমান বছৰ হ'ল গছবিলাক এতিয়াও জীয়াই আছে। তো মানুহ কিমান মৰিল কিমান আহিল ঠিক নাই, কিন্তু গছ গছনি বহুত প্ৰাচীন ঐতিহ্য ধৰি ৰখাত সহায় কৰে। তো গাইজ বেছি ইয়াত দেৰি নকৰোঁ, লাহে লাহে আৰু এঠাইত যাম মানে আমাৰ শিমলুতলা চাহ বাগিচাত যাম। তাৰ কাৰণে ইয়াৰ পৰা সোনকালে বিদায় ল'লোঁ। তো গাইজ এর পিছৰ ভিডিঅ'টো যে আহি আছে, সেই ভিডিঅ'টো হ'ব আমাৰ শিমলুতলা চাহ বাগিচাৰ ভিতৰ চৰা, অৰ্থাৎ আপোনাৰ হাইৱেদি যাওঁতে, হাইৱে মানে পকী ৰাস্তাটি যাওঁতে যিখিনি দেখা পায়, তো এইখিনি আছে। তাৰ লগতে ক'ত আৰু কি আছে, তো সব আপোনালোকে নেক্সট ভিডিঅ'টোত দেখা পাব। তো গাইজ কেনে লাগিল সত্ৰটো চাই প্লিজ কমেণ্ট কৰি জনাব। তো গাইজ আপোনালোকক আজি আহি এইখিনি দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ, আৰু অনাগত সময়ত আৰু ভাল এনেকুৱা ভিডিঅ' দিম বুলি মনতে থিৰাং কৰিছোঁ। তো এই চাওক, এয়া বেৰত খোদিত কিছুমান নৃত্য শৈলী আজি মই আপোনালোকক দেখুৱাবৰ কাৰণে লৈ আহিছিলোঁ আমাৰ নামনি অসমৰ কামৰূপ জিলাৰ একেবাৰে শেষ প্ৰান্তত থকা এখন অন্যতম সত্ৰ, মালঞ্চা সত্ৰ। তো এইখন হৈছে আমাৰ মালঞ্চা সত্ৰ। তাৰ লগতে গাইজ আপোনালোকক কওঁ, অলপ আৰু 2 কিলোমিটাৰমান যাবই নালাগে, 1 কিলোমিটাৰমান গ'লে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰম্ভ, একদম শেষ প্ৰান্ত বুলিয়ে ক'ব পাৰি এই মালঞ্চা সত্ৰ। গাইজ এতিয়া মই আপোনালোকক লৈ গৈ আছোঁ, আমাৰ সত্ৰ চাৱা হ'ল, এতিয়া আপোনালোকক লৈ গৈ আছোঁ আমাৰ গোৱালপাৰা জিলাত থকা একদম শেষ প্ৰান্তত গোৱালপাৰাত থকা এখন চাহ বাগিচা, শিমলুতলা চাহ বাগিচা। তো শিমলুতলা চাহ বাগিচাত এতিয়া যাম। তো বলক ভিডিঅ'টো আপোনালোকে চাই থাকক, লেটছ গো। গাইজ পানী চাওক, পানী বৰষুণ কমিছে, পানী আছে, এইটো পথাৰত কেৱল পানী দি বজায়। তো গাইজ কেনে লাগিছে আপোনালোকে কওক, কমেণ্ট কৰক, কমেণ্ট। তো এই আগত চাওক, সেইটো এটা ব্ৰিজ, ইমান এটা ব্ৰিজ আছে। তো ব্ৰিজটোৰ